অসমৰে এখন অন্যতম বিল আজি ধ্বংসৰ পথত। আপোনালোকে দীপৰ বিলৰ নাম শুনিছে বা বহুতো বিলৰ নাম শুনিছে, কিন্তু হয়তো যিখন বিল আজি মই দেখাব গৈ আছোঁ, এই বিলখন হয়তো আপোনালোকে চিনি পায় বা বহুতে চিনি পায়, বহুতে নাপায়। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাব গৈ আছোঁ অসমৰে গোৱালপাৰা জিলাত থকা এখন মনোমোহা বিল, উৰ্পদ বিল, যিখন বিল আজি ধ্বংসৰ পথত। কিয় কৈছোঁ ধ্বংসৰ পথত বুলি, ভিডিঅ'টো শেষলৈ চাওক, সকলোখিনি গম পাই যাব। প্ৰায় 500 হেক্টৰ মাটিত বিয়পি থকা বিলখনে গোৱালপাৰা জিলাৰ লগতে অসমৰো প্ৰাকৃতিক সৌন্দৰ্য বঢ়াই ৰাখিছে। গোৱালপাৰা টাউনৰ পৰা 12 কিলোমিটাৰ নিলগত থকা বিলখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। বিভিন্ন ধৰণৰ ফুলৰ লগতে পদুম ফুল ইয়াৰ অন্যতম সৌন্দৰ্য, যাৰ কাৰণে বিলখনৰ ভিতৰতে পদুমবাৰী নামৰ এখন ঠাই ইয়াত অৱস্থিত। বিভিন্ন সময়ত ইয়াত বিভিন্ন পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। বিভিন্ন ধৰণৰ মাছ এই বিলখনত পোৱা যায়, কিন্তু মানুহৰ উৎপাতত এইসমূহ দৃশ্য চাগে কেইবছৰমান পিছত আপুনি বা মই ইয়াত দেখা নোপোৱা হ'ম। বলক বিলখনৰ সৌন্দৰ্য উপভোগ কৰোঁ আৰু আমি ইয়াৰে স্থানীয় মানুহৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম, আৰু বিলখনত হৈ থকা কাণ্ডবোৰৰ বিষয়ে আমি দেখুৱাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। মই যে উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ উৰ্পদ বিলত, আৰু উৰ্পদ বিলত মই এই ৰাতিপুৱা আহিছোঁ মানে পুখুৰী চাবলৈ, আৰু এতিয়া আমি নাৱেৰে পুখুৰী চাবলৈ গুচি যাম, আৰু ক'ত কেনেকুৱা কি পুখুৰী আছে এইটো মই আপোনালোকৰ ভিডিঅ'ৰে আপোনালোকক মানে এইটো প্ৰচাৰ কৰি দিম। আৰু মই তেওঁনে মানে কৈছোঁ এপাক মাৰি দিয়ক, যাতে আমাৰ এই পৰিৱেশটো দেখিবলৈ ৰাইজক দিব পাৰোঁ। আৰু সেইফালে আছে উৰ্পদ বিল, এখন উৰ্পদ বিল। আমি এই পুখুৰীৰ ওচৰলৈ আহিছোঁ, বিলৰ মাজত। এই পুখুৰীবোৰ কোষত গ'লে উৰিয়ে যায় নেকি, আৰু এয়া পুখুৰী হয়। পক্ষীবোৰ উৰি আছে, মানে দূৰত আছে, ওচৰলৈ যাব নোৱাৰি। মানে আমি মনে মনে আহি আছোঁ, বেছি আৱাজ দিব নোৱাৰি। এই আৱাজ দিলে এই পক্ষীবোৰ উৰি গুচি যায়। হয়, এনেকৈ এই মাছমৰীয়াই এই বিলত মাছবোৰ মাৰি থাকে এই জালেৰে, আৰু ইয়াতে যিটো ফুলৰ কলিবোৰ তেনেকৈ নষ্ট কৰি দিয়ে। মই অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এটাই বস্তু মই অনুৰোধ কৰিছোঁ যে এই মাছমৰীয়া যিটো আছে, এই মাছমৰীয়া এইটো যাতে বন্ধ কৰি দিয়ে। আৰু ইয়াতে মই আহি গম পালোঁ, মানে ইয়াতে কোনো সুৰক্ষা নাই, এইটো চব মিছা, কোনো সুৰক্ষা নাই। এই মাছমৰীয়া এনেকৈ এইটো যিবিলাক বাঙালী লোক আছে আৰু যিবিলাক মিয়া লোক আছে, এই মিয়া আৰু বাঙালী লোকে এইবোৰ মানে বিলত মাছ মাৰি মানে এই নষ্ট কৰে। এয়া মাছ মাৰি আছে, দেখিছেনে? আৰু লগতে ইয়াতে জালবোৰ এই ফুলৰ কলিবোৰত পাক খাই কিনে এইটো এয়া দেখিছেনে? এয়া কলিবোৰ নষ্ট কৰি আছে। আৰু কিছুমান দুষ্ট লোকে আহি এইটো কলিবিলাক ছিঙি এই দেখিছে, এয়া এখিত মাছ মৰি আছে আৰু ফুলৰ কলিবোৰ ধ্বংস কৰি আছে। গতিকে এইটো মানে কেনেকৈ সুৰক্ষা কৰা যাব, এইটো অসম চৰকাৰৰ কথা হয়, আৰু লগতে ফৰেষ্ট যি ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ কোনো গুৰুত্ব নাই। চব বন্ধ হৈ যাব এতিয়া। খেতি কোনফালে বন্ধ কৰিছে? নাই, তোমালোকে মাছ মাৰি কিনে ইয়াতে এই যিটো ফুলৰ কলিবোৰ মানে নষ্ট কৰিছে, এইবিলাক দেখিছে নে কিমান নষ্ট হৈ আছে? মাছ পাইছা নেকি আজি? কি মাছ?
আচ্ছা দিনত কিমান ইনকাম হয় মাছৰ 500-800 মানে এই উৰপদ বিলত মাছ মাৰি ডেইলি কিমান 800-500-1000 ইমানখিনি ইনকাম কৰে মাছ কিমান কৰি বিক্ৰী কৰে এতিয়া এয়া চাওক কোনো সংৰক্ষিত নাই সংৰক্ষণ নাই এই ফুলবোৰ ছিঙি লৈ গৈছে এয়া চাওক কি দুখ লগা বিষয় এই ফুলবোৰ চব ছিঙি লৈ গৈছে কি সংৰক্ষণ দিছে চৰকাৰে চাওকচোন এটা ফুলৰ কলি নাই দেখিছেনে উৰপদ বিলৰ মাজত আৰু ৰাতিপুৱা আহি পক্ষীবোৰ চাবলৈ আহিলোঁ কিছু পক্ষী পালোঁ কিন্তু ইয়াতে এটা খুব আচৰিতজনক ঘটনা হৈছে যে ইয়াতে যিবিলাক মানে মিয়া আমি যিবিলাক মিয়া বুলি কওঁ এই মিয়াবিলাকে ইয়াতে মাছ মাৰে আৰু যিবিলাক বাঙালী আছে বাঙালীবিলাকে মাছ মাৰে তাৰপিছত এই তেওঁলোকে মাছ মৰাৰ মানে যিটো তেওঁলোকৰ পদ্ধতি সেইটো আচৰিতজনক হয় আৰু লগতে ইয়াতে যিবিলাক ফুলৰ কলি পদুম ফুলৰ যিবিলাক কলি আছে এই কলিবোৰ মানে হেৰি হয় এই ছিঙি লৈ যায় গতিকে মই চৰকাৰক এটা কথাই মই ক'ব বিচাৰিছোঁ ইয়াতে সংৰক্ষণ দিয়ক গতিকে মই চৰকাৰক এটা কথা জনাওঁ যে এই অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ বিল বুলি ভাবোঁ এইখন আৰু ইয়াতে সংৰক্ষণ দিয়ক ইয়াতে দূৰৰ পৰা এইটো পৰ্যটক আহে গতিকে তেওঁলোকে এই মানে উপভোগ কৰিবলৈ আৰু মই আজি ৰাতিপুৱা আহি দেখা পালোঁ যে ইয়াতে মিয়া কেইজনমানে এইটো মাছ মাৰি আছে মই মানে কোৱাৰ পিছত মোৰ লগতে তেওঁলোকে প্ৰতিবাদ কৰিছে গতিকে এইটো চৰকাৰে মানে এই বিলখনৰ প্ৰতি অলপ চকু দিয়ক ধন্যবাদ পক্ষী চাব আহিলোঁ কেইটামান পক্ষী পালোঁ আৰু কেইটামান ওচৰলৈ গৈ থাকোঁতে উৰি গ'ল পক্ষীবোৰে যে আমাক চিনি নাপায় সেইকাৰণে উৰি গ'ল বৃহত্তৰ বিলখনৰ মাজত এইটো ঠাই পদুমবাৰী হয় কিন্তু পদুম ফুলবোৰ ফুলিব ধৰিছে কলি ধৰিছে আৰু পদুম ফুলবোৰ ছিঙি লৈ গৈছে এইখন নাৱত পদুম ফুলবোৰ ছিঙি লৈ গৈছে নাৱৰীয়াবোৰে মাছ মাৰি লৈ গৈছে আৰু লগতে পদুম ফুলবোৰ গছবোৰ নষ্ট কৰি থৈ গৈছে হয় মই আজি উপস্থিত আছোঁ এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ উৰপদ বিলত উৰপদ বিল হয় আৰু উৰপদ বিলৰ এই কমিটি সুৰক্ষা কমিটিৰ এখেত প্ৰেচিডেণ্ট হয় আৰু এখেতৰ পৰা মই কিছু মন্তব্য বিচাৰিছোঁ কওক এই বিলৰ বিষয়ে কওক বিলৰ বিষয়ে মানে উপকূলখন সুৰক্ষা হ'ব লাগে বহুত ডাঙৰ পদুম নানানটা চৰাই আহে বহাগৰ পৰা যিবিলাক কিবা ডিপাৰ্টমেণ্টেই হওক বা কিবা হেৰি এই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টেই হওক বা আমাৰ কিবা কিন্তু আকৌ হেৰি বেলেগ ডিপাৰ্টমেণ্টেই হওক এইবিলাক চিন্তা বাচাব লাগে চিন্তা বিলবিলাক নোহোৱা হৈ যায় আছে এইবিলাক মানে বিলখিনি সুৰক্ষা হ'ব লাগে আপোনালোকৰ ক'ৰ কি চেনেল পাইছে অন্যান্য খবৰ ধন্যবাদ দিলোঁ এইবিলাক আমাক ছাপৰ্টো দিব লাগে আৰু আগুৱাই আহি আছে বহুত নানানটা চেনেল আহি আছে এইবিলাক আমাক বিলৰ বিষয়ে ছাপৰ্টো দি আছে এইবিলাক বিল আকৌ ডেভেলপ হ'ব লাগে নানানটা মাইকী পাতবিলাক আহে মই দেখিলোঁ মই ৰাতিপুৱা বিলৰ মাজলৈ গৈছিলোঁ নাৱেৰে তাত মানে কি হয় যিবিলাক ফুলৰ কলি আছে কলিবোৰ নাইকিয়া মানে কলিবোৰ ছিঙি নিয়া এইটো মানে দেখিছোঁ আৰু কলিবোৰ কেতিয়ালৈকে মানে এইটো ছিঙা যিটো মানে কলিবিলাক নাইকিয়া হৈ যায় কেতিয়ালৈকে মানে এইটো সুৰক্ষা হ'ব মানে সেইটো আমি ৱাৰ্ণিং দি দিছোঁ মিয়াবিলাক ইমান আমাৰ হোৱাইট আছে ইয়াত সেই আপোনাৰ ৰেড কালাৰৰ ফুলিব ইয়াত ফুল মানে ওপৰলৈ ইমান ধুনীয়া লাগে এইবিলাক
ছিঙি পেলাই কোনোবা চালান দিয়ে এতিয়া আমি পদক্ষেপ লৈছোঁ আমি এইবিলাক যোনটা ছিঙিব নোৱাৰে সেইটো কাৰণে আমি কোনে ছিঙে সি আমি ডিপাৰ্টমেণ্টে থ্ৰু দিয়ে হওক বা আমাৰ অপৰপিল কমিটি থ্ৰু দিয়ে হওক আমি এৰেষ্ট কৰিম বুলি আমি এতিয়া আমি মিটিং বা কিবা এটা প্ৰশাসন এনেকৈ জানাই না আমি ধৰিম বুলি যেনেকৈ সুৰক্ষা পাব লাগিছিল চৰকাৰৰ পৰা বা সেইটো পোৱা নাই সেনেকৈ পোৱা নাই মই দেখিলোঁ আৰু এইটো যিটো ইয়াতে মিয়াবিলাকে মিয়াবিলাকে যিটো মানে মাছ মাৰি মাৰি এইবিলাক ধ্বংস কৰিছে ফুলৰ কলিবোৰ এইটো বন্ধ হ'ব লাগে ইমান ডাঙৰ এই যে কণী দি আছে বৰ্তমান যিবিলাক নষ্ট কৰি আছে সেইবিলাক মানে যি ডিপাৰ্টমেণ্টে হওক ফিচাৰী ডিপাৰ্টমেণ্টে হওক ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক যি ডিপাৰ্টমেণ্টে হওক আমাৰ ছাপৰ্ট হ'ব লাগে আকৌ সুৰক্ষা হ'ব লাগে সেইখিনি বন্ধ হ'ব লাগে বীমা দিয়া দামত বা ইমান ডাঙৰ জালবিলাক আমি চিজ কৰি আছোঁ কিয় নামানি আছে এইটো মানে বন্ধ হ'ব লাগে মাছ নিশাত মাছ আৰু যি মানে প্ৰশাসনে হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক যেনেকৈ সুৰক্ষা দিব লাগে তেনেকৈ দিয়া নাই আৰু মই ৰাতিপুৱা তেওঁলোক দেখিলোঁ এবাৰ দেখিলোঁ ইয়াতে মানে আহিছে আৰু ইয়াৰ পৰা গৈছে তেনেকৈ নহ'ব এতিয়া মানে বিলৰ মাজত যাব লাগিব মানে ড্ৰেছ পাতি পিন্ধি পাৰত থাকিলে নহ'ব তেওঁলোকে নৌকাৰে বিলৰ মাজত যাব লাগিব আৰু যিবিলাক নাৱৰীয়া হওক এইটো মিয়া যিবিলাক আছে আমি মিয়া বুলি কওঁ মিয়া আৰু যিবিলাক মানে বাঙালী লোক আছে তেওঁলোকে এইটো বিলখন ধ্বংস কৰিব ওলাইছে ধ্বংস কৰিছে গতিকে এইটো ধ্বংসটো সোনকালে বন্ধ হোৱাৰ কাৰণে মই চৰকাৰক আহ্বান কৰোঁ আপোনালোকৰ পৰা কি ক'ব এইটো আমি সেইটোৱে বিচাৰি আছোঁ আগৰ পৰাই আমি বিয়াপুৰ ছাৰ হওক DC ছাৰ হওক কৈ আছোঁ সকলো বিলখন হ'ব লাগে আৰু আমি অপৰবিল কমিটিবিলাকক সেইটো আমি বিচাৰি আছোঁ মানে ইমান বিচৰাৰ পিছতো কিছুমান মানে চৰকাৰো বা ডিপাৰ্টমেণ্টাৰীও ইমান গ্ৰুপটো দিয়া নাই গ্ৰুপটো দিব লাগে সেইটোৱে আমি বিচাৰাম আৰু এটা কথা মেয়াবিলাকে আপোনাৰ যিবিলাক আপোনাৰ বলবলা কালপানী ৰিজাৰ্ভাৰ চান্দামাৰী ৰিজাৰ্ভাৰ যিকেইটা মানুহ আছে তেওঁলোকে হ'ল এনেকুৱা বাংলাদেশী জাল লৈ আহে সেইপিনি খুটা গাড়িব সেইপিনি খুটা গাড়িব তাৰ লাষ্টত মাছ এনেকুৱা লৈ যাব সৰু ডাঙৰ এক চাইডৰ পৰা লৈ যায় তাৰমানে তেওঁলোকৰ কৰা নাই নাপায় পলাই তেওঁলোকে আমাৰতো আৰু ৰাতি নাযায় না আমাৰ এই DFO হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক ফৰেষ্ট ডিপাৰ্টমেণ্টে একচুৱেলি ৰাতি তেওঁলোকে ডিউটি দিব লাগে তেওঁলোকক ফৰেষ্ট যি ডিপাৰ্টমেণ্ট তেওঁলোকক ঘৰত বা ৰুমত বা ক'ত আৰু শুই থকাৰ কাৰণে তেওঁলোকক ডিউটি নহয় ডিউটি আমাৰ ফিল্ডত দিব লাগিব ফিল্ডত যায় নোযোৱা নহয় যায় হ'লেও মাজে সময়ে যায় যেনেকৈ ডিউটি দিব লাগে ডিউটি নিদিয়ে গতিকে মই এইটো চৰকাৰক আহ্বান জনাওঁ যাতে এই বিলখন সুৰক্ষা দিয়ে আৰু এই আমাৰ অসমৰ সম্পদ হয় এইখন হয় গতিকে আৰু ফুলৰ কলি নাই এইবিলাক কলিবোৰ ছিঙি লৈ গৈছে গতিকে মই আকৌ আপোনালোকৰ ওচৰত আহিম মানে এই যি নাৱৰীয়া হওক বা ফুল ছিঙা হওক যিবিলাক এওঁলোকক এৰেষ্ট কৰে নকৰে এওঁলোকক দেখা পালে এৰেষ্ট কৰিব লাগিব এইটো মোৰ চৰকাৰক আহ্বান এয়া মই বিলৰ পাৰৰ পৰা আকৌ এবাৰ দেখিবলৈ পাইছোঁ এই যে দেখিছেনে এই মিয়াবোৰে নৌকাৰে এই মাছবোৰ সানি আছে দেখিছেনে এই বিলখন তেওঁলোকে ধ্বংস কৰিব এই মাছমৰীয়াসকলে ব্যৱহাৰ কৰা অস্ত্ৰটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ কাৰণ এই অস্ত্ৰটো মাছৰ পিঠিত পৰি গ'লে যদিও মাছটো গুচি যায় কিন্তু সেই মাছটো 2 এদিনৰ ভিতৰত নিশ্চয় মৰি যাব কাৰণ সেইটো মাছ আৰু নেবাচে গতিকে এনেকৈ আমাৰ মাছবিলাক ধ্বংস হৈ আছে আৰু ফুলৰ কলিবিলাক ধ্বংস কৰি আছে গতিকে মই সকলোকে আহ্বান কৰিছোঁ যে এই বিলখন বচাওক ভিডিঅ'টো এইখিনি আছিল লগ পাম এটা নেক্সট ভিডিঅ'ত জয়